নমস্কাৰ বন্ধু বান্ধৱীসকল, এছকে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই কেইদিনমান আগতে দুটা ভিডিঅ' বনাইছিলোঁ। কেইটামান পদ মুকলি হৈছিলে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা নৰ্থ ইষ্ট ৰিজনত। তো এইকেইটা পৰীক্ষাৰ বহুতে কমেণ্ট কৰিছে যে পৰীক্ষা কেতিয়া হ'ব বা ইয়াৰ চিলেবাছ কি হ'ব, আৰু কিছুমানে কমেণ্ট কৰিছে ফেক হয়, এইটো নহ'ব চাকৰি। তো সেইখিনি কাৰণে মই কৈ দিছোঁ এইটো কোনো ধৰণৰ ফেক নহয়, এইটো অৰিজিনেলে হয়। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা যিখিনি পদ খালী হৈছিলে, ইয়াৰে এখন ডিষ্ট্ৰিক্টত পৰীক্ষাৰ কাৰণে এখন নটিচ মুকলি কৰিছে। সেই হিচাপত সকলো ডিষ্ট্ৰিক্টতে পৰীক্ষা অনুষ্ঠিত হ'ব। ইণ্টাৰভিউ ডেটটো চাব আপোনালোকে 12/7/2025 ছেটাৰডে ইয়াৰে পৰীক্ষা অনুষ্ঠিত হ'ব। তো কি আছে নটিচখনত আমি যদি চাওঁ, ইয়াতে নিযুক্তিৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনাইছে এইখন নটিচৰ দ্বাৰা। প্ৰথমতে চাব, ইয়াতে আমি পঢ়ি শুনাইছোঁ আপোনালোকক। মহাশয়া, পোনপ্ৰথমে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠান উত্তৰ পূব মণ্ডলৰ তৰফৰ পৰা আন্তৰিক ও শৈক্ষিক অভিনন্দন গ্ৰহণ কৰিব। HRDI হৈছে অসম চৰকাৰৰ পঞ্জীয়নপ্ৰাপ্ত শৈক্ষিক সামাজিক দিশৰ লগত জড়িত এটা প্ৰতিষ্ঠান। বিশেষ এই যে আপোনালোকৰ পৰা পোৱা আবেদন মৰ্মে প্ৰাথমিকভাৱে বিবেচনা কৰি ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু ছাব ডিভিজনেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ পদৰ চূড়ান্ত বাছনিৰ বাবে অহা 12/7/2025 তাৰিখে শনিবাৰে দিনত 10 বজাত নিম্নলিখিত স্থানত লিখিত পৰীক্ষাৰ বাবে আপোনাক উপস্থিত থাকিবলৈ এই পত্ৰৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ। তো কি লাগিব ইয়াতে, কেনেকৈ যাব লাগিব, সেইখিনি মই আপোনালোকক কৈ আছোঁ, শুনি যাব। সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে নিম্নলিখিত বিষয়বোৰ গুৰুত্বপূৰ্ণ। সাক্ষাৎকাৰলৈ আহোঁতে প্ৰাৰ্থীয়ে আমন্ত্ৰণী পত্ৰখন কলিং লেটাৰ লগত লৈ আহিব। সাক্ষাৎকাৰলৈ আহোঁতে কোনো ধৰণৰ ভ্ৰমণ বানজ দিয়া নহ'ব। ইয়াতে ট্ৰেভেলিং এলাউঞ্চ দিয়া নহ'ব। 10 বজাৰ পৰা 10:30 বজাৰ ভিতৰত 10:30 প্ৰাৰ্থীসমূহৰ লিখিত পৰীক্ষাৰ বাবে নাম অন্তৰ্ভুক্ত কৰা হ'ব। নাম অন্তৰ্ভুক্ত কৰাৰ সময়ত প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাৰ ওপৰত 50 টকা দিব লাগিব। আৰু নেক্সট কি আছে, 10:30 বজাৰ পৰা 11 বজালৈ প্ৰাৰ্থীৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াতে ভাইভা নহয়, লিখিত পৰীক্ষা হ'ব। লিখিত পৰীক্ষাৰ বিষয় ইংৰাজী, ব্যাকৰণ, গণিত, সাধাৰণ বিজ্ঞান, প্ৰৱেশিকা স্তৰৰ অৰ্থাৎ মেট্ৰিক লেভেলৰ, সাধাৰণ জ্ঞান, জেনেৰেল নলেজ লাগিব আৰু যুক্তিনিষ্ঠা ইয়াতে লাগিব। সৰ্বমুঠ 30টা প্ৰশ্ন থাকিব। প্ৰশ্ন কাকত বস্তুনিষ্ঠ MCQ টিক মাৰ্ক দিয়া হ'ব। উক্ত দিনা লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু উত্তীৰ্ণ প্ৰাৰ্থীক HRDI কৰ্মসূচীৰ ওপৰত চমুকৈ প্ৰশিক্ষণ দিয়া হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে তলৰ বিষয়সমূহ মন কৰিব লাগিব। মন কৰিবলৈ কি বিষয় আছে চাওঁ। সাক্ষাৎকাৰত উত্তীৰ্ণ বা নিৰ্বাচিত হোৱা প্ৰাৰ্থীয়ে 3 কপি পাছপৰ্ট চাইজ ফটো ৰঙীন লাগিব। শিক্ষাৰ অৰ্হতাৰ প্ৰমাণপত্ৰবোৰ প্ৰতিলিপি দিব লাগিব লিখিত পৰীক্ষাৰ দিনাই। যদি আপোনালোকে চিলেকশ্যন পায়, তেতিয়াহ'লে আপোনালোকৰ ডকুমেণ্টছখিনি তাত লোৱা হ'ব। সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ দিনাই পঞ্জীয়ন মাচুল হিচাপে 400 টকা দিব লাগিব। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ ওপৰত HRDIৰ ন্যাসিতানৰ বাবে উক্ত মাচুল লোৱা হ'ব। কি কাৰণত লোৱা হ'ব সেইটো জনাই দিছে। সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীবোৰৰ উক্ত দিনাই নিযুক্তি দিয়া তাৰিখ ঘোষণা কৰা হ'ব। নিযুক্তি পত্ৰ জিলা সমন্বয়ক, মহকুমা সমন্বয়কৰ জৰিয়তে জিলা সমন্বয়ক, মহকুমা সমন্বয়কৰ কাৰ্যালয়ত প্ৰদান কৰা হ'ব। সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ তৰফৰ পৰা নিৰ্ধাৰিত সময় আৰু তাৰিখ হ'ব লগা প্ৰতিভা সন্ধানীমূলক পৰীক্ষাৰ বাবে নিজৰ স্থানীয় এলেকাৰ বিদ্যালয়সমূহত পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক প্ৰতিযোগিতা মেধা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিব লাগিব। উল্লেখ্য যে পৰীক্ষাৰ সময়ত হোৱা যাৱতীয় খৰচ বহন কৰা হ'ব। তো পৰীক্ষা পাতিব লাগিব, টেলেণ্ট চাৰ্চ পৰীক্ষা। ইয়াৰ কাৰণে যিখিনি খৰচ হয় আপোনালোকক দিয়া হ'ব। প্ৰথম পৰ্যায়ত সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক কেন্দ্ৰটোত হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি চুক্তি অনুযায়ী ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ মাহে দৰমহা 8,000 টকা, ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰক 12,000 টকা আৰু ছাব ডিভিজনেল প্ৰজেক্ট কোঅৰ্ডিনেটৰক 16,000 টকা দিয়া হ'ব। অন্যথা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 45 টকা কমিশ্যনৰ লগতে অতিৰিক্ত 10 টকা অৰ্থাৎ 55 টকাকৈ দিয়া হ'ব।
প্ৰাৰ্থীসমূহে দিয়া প্ৰমাণ পত্ৰবোৰ যদি বিসংগতিপূৰ্ণ বুলি প্ৰমাণিত হয় তেন্তে প্ৰাৰ্থিত্ব নাকচ কৰা হ'ব। যদি ডুপ্লিকেট পায় তেতিয়াহ'লে ৰিজেক্ট কৰি দিব। সাক্ষাৎকাৰৰ স্থান এইখন মই পাইছিলোঁ PC ইনষ্টিটিউট HS স্কুল গৌৰীপুৰ, প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৌৰীপুৰ ধুবুৰীৰ কাৰণে ইয়াতে মুকলি হৈছে। ইয়াৰ পিছত হয়তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ইয়াৰে পৰীক্ষাটো অনুষ্ঠিত হ'ব। এইটো পাব্লিছ হৈছে মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠান উত্তৰ পূব মণ্ডল হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা। যদি কিবা আপোনালোকৰ জানিব লগা থাকে তেতিয়াহ'লে ইয়াতে এটা ফোন নম্বৰ দিয়া আছে, আপোনালোকে ফোন কৰি সুধি চাব পাৰে। আৰু ৰিজনেল অফিচ যিটো এটাৰপৰা চাৰিআলি বেলতলা গুৱাহাটীত আছে, ইয়াৰে ফোন নম্বৰটো দিয়া আছে। এইটো ফোন নম্বৰটো আপোনালোকে সুধি চাব পাৰে যদি আপোনালোকৰ কিবা জানিব লগা থাকে। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।